নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱে আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টত আহিম বুলি প্ৰিপেৰেশ্যন কৰি আছিল তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া বহুতে হয়তো মনতে ভাবি আছিল যে আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টত হাইটটো কম হ'লেও হৈ যায়। এতিয়া আপোনালোকৰ যদিহে আপুনি অসম আৰক্ষীত হাইটত পাছ কৰিছিল তথাপিতো আপোনালোকে অসম বন বিভাগত হাইটত ফেইল কৰিব পাৰে। এতিয়া আপোনালোকৰ কোনসকল কেন্দ্ৰৰ বাবে হাইটটো বেছি লাগে আৰু কোনসকল কেন্দ্ৰৰ বাবে হাইটটো কম লাগে এই ভিডিঅ'টো আপোনালোকক সকলোখিনি কথা ভালদৰে জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নতুনকৈ যি ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড আৰু গেম ৱাচাৰ, তাৰপিছত যিটো ড্ৰাইভাৰৰ পদ আছে, ড্ৰাইভাৰ কনিষ্টেবল নহয়, যিটো ড্ৰাইভাৰৰ পদ আছে তাৰ বাবে হাইটটো সমান লাগে। এতিয়া যিসকল জেনেৰেল OBC MOBC SC মেল কেণ্ডেট আছে তেওঁলোকৰ হাইট হ'ব লাগিব 163 চেণ্টিমিটাৰ। তাৰপিছত যিসকল ফিমেল কেণ্ডেট আছে তেওঁলোকৰ হাইট হ'ব লাগিব 150 চেণ্টিমিটাৰ। তাৰপৰা যিসকল ST কেণ্ডেট আছে তেওঁ লাগিলে ST H হওক নাইবা ST P হওক, তেওঁলোকৰ মেলৰ হাইট হ'ব লাগে 153 চেণ্টিমিটাৰ আৰু ফিমেলৰ হাইট হ'ব লাগে 145 চেণ্টিমিটাৰ। তাৰপিছত আপোনালোকৰ যিটো AFPF আৰু ড্ৰাইভাৰ কনিষ্টেবল পদ আছে তাত আপোনালোকৰ যিসকল জেনেৰেল OBC MOBC SC মেল কেণ্ডেট আছে তেওঁলোকৰ হাইট হ'ব লাগে 162.5 চেণ্টিমিটাৰ আৰু ফিমেলৰ হাইট হ'ব লাগে 154 চেণ্টিমিটাৰ। তাৰপিছত যিসকল ST মেল কেণ্ডেট আছে তেওঁলোকৰ হাইট হ'ব লাগে 160 চেণ্টিমিটাৰ আৰু ফিমেলৰ হাইট হ'ব লাগে 152 চেণ্টিমিটাৰ। এতিয়া আপোনালোকৰ যিটো হাইট সেই হাইটটো যিটো AFPF আৰু ড্ৰাইভাৰ কনিষ্টেবল পদ আছে তাৰ বাবে হাইটটো আপোনালোকক অসম আৰক্ষীৰ সৈতে ছেম লাগে। কিন্তু আপোনালোকৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, গেম ৱাচাৰ আৰু ড্ৰাইভাৰৰ পদ আছে তাৰ বাবে হাইটটো যিসকল জেনেৰেল OBC MOBC SC মেল কেণ্ডেট আছে তেওঁলোকৰ হাইটটো বেছি লাগে। আকৌ কৈছোঁ আপোনালোকৰ যিসকল জেনেৰেল OBC MOBC SC মেল কেণ্ডেট আছে তেওঁলোকৰ হাইটটো অসম আৰক্ষীতকৈ বেছি লাগে। অসম আৰক্ষীৰ বাবে হাইটটো লাগে 162.5 চেণ্টিমিটাৰ আৰু আপোনালোকৰ যিটো অসম বন বিভাগৰ ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, গেম ৱাচাৰ আৰু ড্ৰাইভাৰৰ পদ আছে তাৰ বাবে হাইট হ'ব লাগে 163 চেণ্টিমিটাৰ। মানে আপোনালোকৰ 0.5 চেণ্টিমিটাৰ আপোনালোকৰ হাইটটো বেছি লাগে। তাৰ বাহিৰে আপোনালোকৰ যিসকল ST কেণ্ডেট আছে তেওঁ ST মেল হওক নাইবা ST ফিমেল হওক আৰু যিসকল আপোনালোকৰ ফিমেল কেণ্ডেট আছে তেওঁলোকৰ হাইটটো অসম আৰক্ষীতকৈ কম লাগে। গতিকে আপোনালোকৰ যিসকল ফিমেল কেণ্ডেটৰ হাইটটো কম আছিল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ, কাৰণ আপোনালোকৰ যিসকলে অসম আৰক্ষীত হাইটত ফেইল কৰিছিল তেওঁলোকে এতিয়া অসম বন বিভাগৰ হাইটত পাছ কৰি যাব, কাৰণ আপোনালোকৰ 4 চেণ্টিমিটাৰ হাইট কমাই দিছে। তাৰপিছত আপোনালোকৰ ST ক্ষেত্ৰতো আপোনালোকৰ আপোনালোকৰ 7 চেণ্টিমিটাৰ কমাইছে আৰু যিসকল জেনেৰেল OBC MOBC SC ফিমেল কেণ্ডেট আছিল তেওঁলোকৰ ক্ষেত্ৰত 4 চেণ্টিমিটাৰ আৰু ST ফিমেলৰ ক্ষেত্ৰত আপোনালোকৰ হাইট কমাইছে 7 চেণ্টিমিটাৰ। আৰু আপোনালোকৰ যিটো ST মেল আছে তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ, কিয়নো ST মেলৰ ক্ষেত্ৰত আপোনালোকৰ যিটো হাইট সেই হাইটটো আপোনালোকৰ প্ৰায় আপোনালোকৰ 7 চেণ্টিমিটাৰ হাইট কমাইছে। গতিকে আপোনালোকৰ ST যিসকল কেণ্ডেট আছে তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। ST মেল হওক ফিমেল হওক তেওঁলোকৰ 7 চেণ্টিমিটাৰ হাইট কমাইছে আৰু তাৰ বাহিৰে যিসকল ফিমেল কেণ্ডেট আছে তেওঁলোকৰ 4 চেণ্টিমিটাৰ হাইট কমাইছে। এই ভিডিঅ'টো এইবাবে মই আগতীয়াকৈ প্ৰস্তুত কৰিছোঁ, কাৰণ আপোনালোকে হাইটটো চেক কৰক। যদিহে আপোনালোকৰ হাইটটো 1 চেণ্টিমিটাৰ নাইবা আপোনালোকৰ 2 চেণ্টিমিটাৰ হাইটটো কমি আছে তেতিয়াহ'লে আপুনি যদি এতিয়াৰ পৰা হাইট ইনক্ৰিজৰ বাবে এক্সাৰচাইজ কৰে তেতিয়া আপোনালোকৰ ইণ্টাৰভিউ দিনাখন আপোনালোকৰ হাইটটো হৈ যাব। আৰু এইখিনিতে বহুতে মোক কৈ আছিল যে আপোনালোকৰ হাইটটো ধৰি লওক 0.5 চেণ্টিমিটাৰ কমিছে তেতিয়া আপোনালোকে ফেইল কৰিব নেকি। আপোনালোকৰ যদিও আপোনালোকৰ 0.5 চেণ্টিমিটাৰ তেতিয়া আপুনি ফেইল কৰি যাব পাৰে। গতিকে আপোনালোকৰ 0.5 হওক নাইবা 1 চেণ্টিমিটাৰ হওক নাইবা 2 চেণ্টিমিটাৰ যদি হাইট কম হৈ আছে আপুনি যদি এইখিনি ভালদৰে হাইট ইনক্ৰিজৰ বাবে এক্সাৰচাইজ কৰে আপোনালোকৰ হাইটটো হৈ যাব। গতিকে আপোনালোকে খুব কম দিনৰ ভিতৰতে আপোনালোকে 2-3 হাইটটো চেক কৰক। যদিহে আপোনালোকৰ হাইটটো বেছি আছে তেন্তে কোনো দিগদাৰ নাই। যদি আপোনালোকৰ 1 নাইবা 2 চেণ্টিমিটাৰ কম আছে তেতিয়াহ'লে আপোনালোকে এতিয়াৰ পৰা হাইট ইনক্ৰিজৰ বাবে ভালদৰে এক্সাৰচাইজ কৰক। ধন্যবাদ।